আজি পাতত দিম কেনেকৈ পাতত দিয়ে আপোনালোকে চাব। এই পিঁয়াজটা মিহিকৈ কাটি লৈছোঁ, নহৰু গুচা পাতত দিয়া কলপাত 4-3টা জলকীয়া লওঁ, বেছি জ্বলা খাব দি এতিয়া নহৰু এনেকৈ নহৰু এটা এনেকৈ দীঘল দীঘলকৈ এনেকৈ কুটি লওঁ। দীঘল দীঘল কুটি লওঁ এনেকৈ দিয়া মাছ বনাম আজি। 4টা জলকীয়া লৈছোঁ, এনেকৈ ভালকৈ এনেকৈ কাটি দিছোঁ। জ্বলা ওপৰত কথা, জ্বলা হ'লে আপোনালোকে যিমান জ্বলা খায় জ্বলা দীঘলেই মাছ নালাগে পানী পিঁয়াজ আদা পিছত একেলগে দি তেল অকণ দিব লাগিব। তেল অকণমান দিব লাগিব। এইটো মানুহটো শিকিলে অকণমান তাৰপৰা এই বস্তুটো প্ৰথমৰ পৰা সৰুকৈ আনা এনেকৈ নি থাকিব লাগিব। ডাঠকৈ ল'ব লাগে কলপাতখন, তেতিয়া পাতল হ'লে দেৰি যায়, ডাঠকৈ হ'লে দি নাযায়। কি হ'ল এনেকৈ 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 চাৰিওফালে এনেকৈ বান্ধি দিব লাগিব। টানকৈ গাঁঠিটো দিব লাগিব। দিব লাগিব আগৰ এনেকৈ ঠাৰিডালে চাৰিওফালে এনেকৈ টানকৈ গাঁঠি দিব লাগিব। গৰম বুলি দি ইয়াৰ ভিতৰতে গেছটো চিমত থ'ব লাগিব। মাছৰ ওপৰত গৰম বুলি দি দিছোঁ। পাইখন ঢাকনা লগাই দিছে, মাছখিনি গেছটো চিমত দিছোঁ। 20 মিনিটমানৰ পিছত সিজিব মাছখিনি। মাছৰ টুকুৰাটো 5 মিনিটৰ অন্তৰে অন্তৰে লুটিয়াই থাকিব লাগিব ইফালে সিফালে, নহ'লে মাছটো তলত লাগি ধৰিব, দিয়ে যাব পাৰে। 20 মিনিট লাগে আৰু এনেকৈ গেছত। ইয়াত নমাই পেলাই এতিয়াতো জুইত দিব লাগিব। ক'লা কৰিব লাগিব। বেছি ক'লা কৰি বাৰ্ণত ল'ব লাগিব এনেকৈ। এয়া মোৰ মানুহজনে এখন ৰেচিপি বনাইছে দেই, এয়া আপোনালোকক দেখাবলৈ থাকিলেই কেনেকৈ বনাইছে। তাৰমানে পুৰণা হেৰি আছিলে, মানে এনেকুৱা তেওঁ নিজে বনাইছিলে। এইখন পুৰণা মানে বাঁহৰ হেৰি কাঠি বনালে আজি। মাছ পাতত দিয়া মাছ হৈ গ'ল আৰু এতিয়া কচুগুটি, বন্ধাকবি ভাজি, পিটিকা, টেঙা, তিয়হ চাটনি, চালাড, মচুৰ মগু মিক্স দাইল, কচু দি দিছোঁ।